বন্ধুসকল, আজি সম্পূৰ্ণ বেলেগ এটা টপিকছত ক'ম। ব্লগিং চেনেল যদিও লোভ সামৰিব নোৱাৰিলোঁ আপোনালোকক জনাবলৈ বিচাৰি আছোঁ। এই যে মানুহে ইজি মানিৰ পিছত দৌৰি ফুৰে, সহজ যে কেনেকৈ টকা ঘটিব পাৰি, হকেই হওক বিহকেই হওক, আইনমতেই হওক বা বেআইনীভাৱেই হওক, টকা লাগে চবকে আজিকালি। আপুনি আপোনাৰ চাৰিওফালে লক্ষ্য কৰিব, আপুনি য'তেই চায় তাতেই মানুহে টকাৰ পিছে দৌৰি আছে। মানৱতা বুলি কোনো বস্তু নাই সমাজত। আজিকালিৰ সমাজত চাৰিটা ক্ষেত্ৰত মানুহৰ আৰ্থিক উন্নতি সোনকালে হয়: ঘুচখোৰ চৰকাৰী বিষয়াৰ, দালালৰ যিকোনো মিডলমেন, সুদখোৰ আৰু ড্ৰাগছখোৰ, জুৱাৰী, এইসকলৰ চাৰি শ্ৰেণীৰ মানুহৰ উন্নতি সোনকালে হয়। মই ভাবোঁ এনেকুৱা ভাৰতত এনেকুৱা কোনো বিভাগ নাই য'ত দুৰ্নীতি নহয়। অবাধ গতিত দুৰ্নীতি চলি আছে। আপুনি যদি প্ৰিণ্ট মিডিয়া, ইলেক্ট্ৰনিক মিডিয়া বা নিউজ পৰ্টেলবোৰ চাই থাকে, চবতে এইবোৰ নিউজ সচৰাচৰ দেখা পাব। ক'ৰবাত IPS বিষয়া, ক'ৰবাত IS বিষয়া, ক'ৰবাত কেৰাণী, ক'ৰবাত অমুক, ক'ৰবাত পুলিচ কনষ্টেবল, শিক্ষক, মানে মুঠতে যিমান বিভাগতে চায় এৰেষ্ট হৈছে, তেওঁলোকৰ পৰ্বত সম্পত্তি কৰিছে, কৈ থাকে। বিভিন্ন তদন্তকাৰী সংস্থাই ৰেড কৰে, তেওঁলোকৰ ঘৰত বিভিন্ন সম্পত্তিৰ তালিকা পায়। লাষ্টত কিছুমানৰ জেল হয়, কিছুমানে আকৌ আইনৰ সুৰংগাৰে ওলাই যায়। মই ভাবোঁ সকলোতকৈ ডাঙৰ প্ৰত্যাহ্বান হ'ল আমাৰ আগত ড্ৰাগছৰ ব্যৱসায়ে আপুনি মানুহ এজনক মাৰিলে এটা পৰিয়াল ধ্বংস হৈ যায়, কিন্তু ড্ৰাগছৰ এটা সমাজকে, গোটেই সমাজক ধ্বংস কৰি দিয়ে। নাৰ্কটিক ড্ৰাগছৰ এক্ট এটা আছে, NDPS এক্ট। এইটো মতে আসামী এৰেষ্ট হ'লে প্ৰুভ কৰিব পাৰিলে যাৱজ্জীৱনলৈকে বা মৃত্যুদণ্ডলৈকে হ'ব পাৰে, আৰু আপোনাৰ অৰ্থদণ্ডও আছে লগতে, কিন্তু প্ৰমাণ নহয়। পুলিচৰ গাফিলতি বা বিভিন্ন পৰিপ্ৰেক্ষিতত আসামীসকল ওলাই যায়, এৰেষ্ট হ'লেও। মাজতে আনন্দ মিশ্ৰ নগাঁৱৰ SP হৈ থাকোঁতে কিছুমানক এনকাউণ্টাৰ কৰিছিলে, কিছুমানক ধৰিছিলে, কিন্তু আচলকেইটা এতিয়া ৰৌ বৰালি আছেই। পুতি খলিহনাখিনিক ধৰিলে। তাৰপিছত আপোনাৰ IPLৰ যোনটো পুলিচে সাধাৰণ তাজপাত খেলি থকাখিনিকহে এৰেষ্ট কৰিব পাৰে। এই IPLৰ খেলাকেইটাক এতিয়ালৈকে ধৰিব পৰা নাই। মই জনামতে নগাঁৱত বহুতো IPL খেলৰ লিডাৰ আছে, কিন্তু তেওঁলোকক পুলিচে একপিনে ধৰি নিলে, এজনক হয়তো এতিয়ালৈকে ধৰিব পৰা নাই। এজনক ধৰি নিলেও 2 এদিনত ওলাই আহে বিভিন্ন বেমাৰৰ কাগজ পাতি দেখুৱাই। তাৰপিছত হ'ল সুদখোৰৰ ব্যৱসায়। নগাঁৱত এনেকুৱা এটা প্ৰফেশ্যন য'ত মই যেতিয়া নগাঁৱত আহিছোঁ তেতিয়া তেওঁলোকে 5 টকাৰ বাবে মানুহৰ পিছে পিছে ঘূৰি ফুৰে। সেইকেইটা মানুহ এতিয়া 10-12 কোটি টকাৰ মালিক। তেওঁলোকে কেনেকৈ কৰিলে? তেওঁলোকে টকা ইণ্টাৰেষ্টত দিয়ে। 100 টকা দিলে মাহত সেই মানুহজনে তেওঁক ঘূৰাব লাগে 110 টকা, মানে শতকৰা 10 টকা হাৰত। এই ক্ষেত্ৰত মানি লণ্ড্ৰিং এক্ট আছে চৰকাৰৰ। একচুৱেলি সুদখোৰসকলে সুদৰ ব্যৱসায় কৰিবলৈ হ'লে মানি লণ্ড্ৰিং এক্ট মতে লাইচেঞ্চ ল'ব লাগে। তেওঁলোকে লাইচেঞ্চ নলৈ বেংকৰ সমান্তৰালকৈ তেওঁলোকে ব্যৱসায় চলাই থাকে। ইয়াৰ ফলত দুখীয়া ৰাইজবোৰ আৰু দুখীয়া হৈ আছে, আৰু চৰকাৰৰ বৃহৎ পৰিমাণৰ ৰাজহৰ পৰা বঞ্চিত হৈছে। তাৰপিছত আপোনাৰ এই সুদখোৰ বিষয়াসকল, এনেকুৱা কোনো বিভাগ নাই। সাধাৰণতে আপুনি সমাজ কল্যাণ বিভাগটোৱেই চাওক। সমাজ কল্যাণ বিভাগত আপোনাৰ GRS, অমুক চমুক, ইভেন কি সচিব, যোনজন ছেক্ৰেটাৰী থাকে, তেওঁলোকৰ দৰমহা অকণমান 20-30-50 হাজাৰৰ হ'ব পাৰে, বছৰত মেক্সিমাম 6 লাখ 7 লাখ টকাত। কিন্তু তেওঁলোকৰ সম্পত্তিৰ হিচাপ কৰিব গ'লে মই দেখা 2-4জন এনেকুৱা সচিব পাইছোঁ, তেওঁলোকক কেইবা কোটি টকাৰ সম্পত্তিৰ মালিক। তেওঁলোকে ক'ৰ পৰা উপাৰ্জন কৰিলে? নিশ্চয় এই দুখীয়া ৰাইজৰ পইচা মাৰিছে। বিভিন্ন আঁচনিৰ নামত অহা ধন, চৰকাৰে দিয়া, পাব্লিকৰ উন্নয়নৰ বাবে দিয়া ধনখিনি তেওঁলোকে বিভিন্ন ভুৱা আঁচনিৰ নামত উলিয়াই লৈ আত্মসাৎ কৰিছে। আপোনাৰ এনেকুৱা কোনো বিভাগ নাই। হয়তো ৰক্ষা বিভাগ, সেনাবাহিনী আৰু ন্যায়পালিকা, 2টা বিভাগ সচৰাচৰ তেনেকুৱা বিবাদত নপৰে। খুব কম সংখ্যক, লাখৰ ভিতৰত 1-2টা কেছ ওলায় তেনেকুৱা। আৰু চব বিভাগেই দুৰ্নীতিপৰায়ণ বিষয়া জড়িত আছে। তাৰে কিছু সংখ্যক আকৌ বহুত অনেষ্ট কৰ্মচাৰীও আছে। তেওঁলোকে উৎকোচৰ নাম শুনিলে আপোনাক চৰিয়াব বা কিবা নহয় কিবা প্ৰকাৰে আপোনাক
মানে শিক্ষা দিব, উচিত শিক্ষা দিব, তেনেকুৱা বিষয়াও আছে, পুলিচতেই হওক, সমাজ কল্যাণতেই হওক, বিভিন্ন চৰকাৰী বিভাগত আছে। আজি মোৰ ওচৰত এইটো ক'বলগীয়া এইখিনি হ'ল, আজি মোৰ ওচৰত মানুহ কেইজনমান আহিলে, আমাৰ চিনাকি, মোৰ জন্মস্থানৰো 2টা ল'ৰা আহিলে, আৰু লগত মই কলেজত লিখা পঢ়া কৰা ডিং কলেজৰ ওচৰৰ মানুহ এজন আহিলে, মৰিগাঁৱৰ আহিলে, আৰু ছোৱালী 3জনী, 3জন মতা মানুহ আহিলে। বুজালে তেওঁলোকৰ কোম্পানীত জইন কৰিব লাগে, জইন কৰিলে 600 টকা জইনিং ফিজ, আপুনি যিমান টকাৰ বস্তু ল'ব, শ্বপিং কৰা আৰু শ্বপিং এপ, তাৰপিছত আপোনাক লগে লগে তেওঁলোকে পাৰ্মানেণ্ট মেম্বাৰ কৰি দিলে, একাউণ্ট হৈ গ'ল, আপোনাৰ পান কাৰ্ড, আধাৰ কাৰ্ড, কিবা কিবি বিচাৰে আৰু একাউণ্ট কৰি দিব। তাৰপিছত আপুনি শ্বপিং কৰিলে এই পইচাখিনি তেওঁলোকে আপোনাৰ ওপৰৰ ৰেংকৰ যিখিনি চেইন ছিষ্টেমৰ নিচিনা ওপৰৰ কেইজনে বগাই ল'ব। তাৰপিছত আপোনাৰ তলত 2জন জইন হ'লে তেওঁলোকৰ যিখিনি শ্বপিং কৰিলে তাৰ এটা পাৰ্চেণ্টেজ আপুনিও পাব। মুঠতে মই ভাবিলোঁ ইমান সহজ, মানুহজনে মোক বুজাই আছিলে, তেওঁ বেংকক গৈছে, ক'ৰবাত গৈছে, গোৱা গৈছে ট্ৰিপছত। মই লগৰকেইটাক লগে লগে সুধিলোঁ, উকিল মানুহ, সাধাৰণ উকিল হ'লোঁ, তো উকিলেই সুধিলোঁ আপোনালোকৰ দৰমহা কিমান? এজনে কৈছে মোৰ 27,000 মান পাওঁ, তেওঁৰ 1 বছৰ হ'ল। আৰু বাকীকেইজনক নুসুধিলোঁ, এজনে কৈছে মোৰ 2 মাহ হৈছেহে জইনিং, মোৰ ইমান পইচা নাই। এতিয়া আপোনালোকে চিন্তা কৰক, ইমান সহজতে আপোনাক কিয় পইচা দি দিব? মই গোটেই 24 ঘণ্টাই কাম কৰি 1000 টকা এটা উপাৰ্জন কৰিব নোৱাৰোঁ, আৰু কাম নকৰি আপুনি 600 টকা জইন দি 1000 টকাৰ বস্তু কিনি 1600 টকাৰ বস্তু লৈ তাৰ পিছৰ মাহৰ পৰা আপুনি 20,000 30,000 টকা পাব। এইটো ফ্ৰডৰ বাহিৰে মই ভাবোঁ আৰু বেলেগ একো নাই। তথাপিও ইহঁতে নেৰে মোক, নেৰে পৰা ঠিক আছে, মোৰ গাঁৱৰ ল'ৰা 2টা আহিছে যেতিয়া অহা দেওবাৰে আহক, মই ভাবি চিন্তি চাম। গতিকে তেওঁলোকক সেই বুলি কৈ বিদায় দিলোঁ। মুঠতে মই ভাবোঁ সহজ অৰ্থৰ মানে ইজি মানিৰ পিছত দৌৰি ফুৰিব নালাগে, কষ্ট কৰক, নিশ্চয় উন্নতি এদিন নহয় এদিন হ'বই আপোনাৰ।